মোৰ নাম শ্ৰী নিহা দাস। মই চিকিৎসক পঢ়ো। আমাৰ বিদ্যালয়খনৰ নাম সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াকাল। মই ক্লাছ 6ত পঢ়ো। আমাৰ বিদ্যালয়খনৰ নাম সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়। নমস্কাৰ, মোৰ নাম স্মৃতি দাস। মই ক্লাছ 6ত পঢ়ো। আমাৰ বিদ্যালয়খনৰ নাম সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়। আজি আমি পেলনীয়া প্লাষ্টিকৰ বস্তুৰে ঘৰত ব্যৱহাৰ হোৱা আৰু স্কুলত ব্যৱহাৰ হোৱা কিছুমান বস্তু বনাইছো, যেনে ফাৰ্ষ্ট এড বক্স। এইটো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঔষধ থবৰ বাবে বনাইছো। এইটো প্লাষ্টিকৰ আইচক্ৰীমৰ টেমা আছিল। এইটো আমি পেন থবৰ বাবে পেন ষ্টেণ্ড বনাইছো। এইটো হ'ল আইচক্ৰীমৰ ডাব্বা। এইটোৰে আমি স্কুলত ব্যৱহাৰ হোৱা আঠা, ষ্টেপলাৰ দি আদি থবৰ বাবে বনাইছো। প্লাষ্টিকৰ পেলনীয়া পানীৰ বটল আছিল। এইবিলাকেৰে আমি ফুলৰ টাব বনাইছো। আইচক্ৰীমৰ প্লাষ্টিকৰ টেমাৰে আমাৰ বিদ্যালয়ত ব্যৱহাৰ হোৱা চববিলাক আমি থোৱাৰ বাবে বনাইছো। প্লাষ্টিকৰ বক্সেৰে কেঁচি ৰখা, কাপোৰ ৰখা আদি বস্তু ৰখাৰ বাবে বক্সটো বনাইছো। মুখত ব্যৱহাৰ হোৱা ক্ৰীমৰ টেমাৰে ঘৰত গজাল, আলপিন আদি বস্তু ৰখাৰ বাবে বনাইছো।